Hello everyone, তোমালোকৰ সবৰে ফাইনেল পৰীক্ষা পাইছেহি ফেব্ৰুৱাৰীত তোমালোকৰ ফাইনেল পৰীক্ষাত ম্যাথমেটিক্সৰ বহু গুটে বুকে আহিব তোমালোকে জানা আৰু তাৰ ভিতৰত এটা ইম্পৰ্টেন্ট চেপ্টাৰ হল প্ৰবাবিলিটি যৰ পৰা 8 মাৰ্কস আহিব আৰু মোস্ট ইম্পৰ্টেন্টলি হে 8 মাৰ্কসৰ এটা ডাঙৰ কোৱেশ্চন অহাৰ হাই চান্সেছ থাকে বাইছ থিয়ৰমৰ পৰা কি থিয়ৰম বাইছ থিয়ৰম কি কেনেকৈ এপ্লাই কৰে হেতু আমি অকমান জানিব লাগিব বাট বিফৰ নোইং বাইছ থিয়ৰম উই শুড হ্যাভ টু নো দ্য কন্ডিশনাল প্ৰবাবিলিটি কি বস্তু অকমান যদি মই কন্ডিশনাল প্ৰবাবিলিটি যদি মই ৰাফকে যদি তোমালোকক কৈ লওঁ তাৰ পিছত আমি বাইছ থিয়ৰমত যাম তোমাৰ সাপোজ যদি এটা বেগ আছে আৰু ইয়াতো এটা বেগ আছে ধৰি ল এটো এটা বক্স আছে সাপোজ বক্স ইয়াতো এটা বক্স আছে ইয়াতে সাপোজ দুটা ৰেড বল আৰু তিনটা ব্ল্যাক বল আছে ব্ল্যাক ইয়াতো এটা ৰেড বল আছে আৰু দুটা ব্ল্যাক বল আছে ঠিক আছে এতিয়া মই যদি কওঁ ওভাৰঅল দুটা বক্সক এটা বুলি কনসিডাৰ কৰি যদি অকল যদি গুটে সিচুৱেশনটোত মই যদি ৰেড বলৰ প্ৰবাবিলিটি তোমাক যদি বিচাৰো তেতিয়া কি হ'ব ৰেড বলৰ প্ৰবাবিলিটি হ'ব যে 3/8 because total ball 8 আছে 1 2 3 4 5 6 7 8 total ball 8 total red ball 3 তো 3/8 কিন্তু কন্ডিশনাল প্ৰবাবিলিটি যদি এপ্লাই কৰো তাৰ মানে মই তাত এটা কন্ডিশন ইম্পোজ কৰি দিম কন্ডিশন এটা দি দিম তাৰ মানে মই যদি কওঁ what is the probability of red ball if the ball is drawn from big 1 box 1 যদি মই তোমাক কৈ দিও এটা কন্ডিশন দি দিও যে box 1 ৰ পৰা অনা হৈছে তেতিয়া হলে তাত red ballৰ probability কিমান হ'ব আৰু তাৰ আনসাৰটো হ'ব 2/5 হয়নে কাৰণ বক্স 1ত 1 2 3 4 5 টা বল আছে আৰু তাতে দুটা ৰঙা বল আছে তো আনসাৰ ইজ 2/5 ঠিক আছে তো এটো হল কন্ডিশনাল প্ৰবাবিলিটি আৰু তাৰ ডিটেইলছত আছে কন্ডিশনাল প্ৰবাবিলিটি কেনেকৈ লিখে কি কৰে হেখিনি আছে কিন্তু আমি হেখিনি জাম কৰি আমি কোৱেশ্চনস ডিসকাস কৰিম বাইছ থিয়ৰমৰ আৰু বাইছ থিয়ৰমৰ কোৱেশ্চনস ডিসকাস কৰি যাওঁতে আমি কন্ডিশনাল প্ৰবাবিলিটি অলপকে হিকি কৈ থাকিম ঠিক আছে এতিয়া আহিলো এই কোৱেশ্চনটোলে কোৱেশ্চনটো কৈছে Bag 1 contains 3 red ball and 4 black balls. Bag 1 contains 3 red ball and 4 black ball. Likhi lolo. Bag 1 or bag 2. Bag 2. Yeah, 3 red ball, red, and 4 black ball, black. Our bag 2 contains 5 red ball, red. Or 6 black ball, black. হেতু হৈছে তোমাৰ কন্ডিশন এটা তোমাক কৈছে যে one ball is drawn from one of the bag and it is found to be red what is the probability that it is drawn from bag 2 তাৰ মানে কি সুধিছে বেগ টু সাপোজ মই দেখা নাই মোৰ বেক সাইডে আছে আৰু মই এনেকৈ হাতটো নি পেলাই এটা বল উলিয়াই আনিলো আৰু দেখিলো যে বলটো ৰঙা আহিলে তেতিয়া হলে হে বলটো বেগ 1 অৰ বেগ 2 ৰ পৰা অহাৰ চান্সেছ কিমান বহুত ইউনিক কোৱেশ্চনটো চাবা কি তোমাক কি সোধা নাই তোমাক এটো সোধা নাই যে ৰেড বলৰ প্ৰবাবিলিটি কিমান যদি ৰেড বলৰ প্ৰবাবিলিটি বিচাৰিলে হেতেন তেতিয়া আমি সিম্পলি টোটাল ৰেড বল ডিভাইডেড বাই টোটাল বল ইয়াতে আছে 1 2 3 4 5 6 7 ইয়াতে আছে 1 2 3 4 5 6 1 2 3 4 5 11 plus 7 18 আৰু ৰেড বল আছে 1 2 3 5 3 4 5 6 8 8/18 তাৰ মানে তোমাক যদি টোটাল ৰেড বলৰ প্ৰবাবিলিটি বিচাৰিলে হেতেন তোমাৰ আনসাৰ হল হেতেন 8/18 কেলে কাৰণ গুটে সিচুৱেশনটোত 18 টা বল আছে red ball 8 ta ase there are 8 red balls and total 18 balls so tumak jodi red ball or probability bicharile heten tumi kobo lagil heten 8/18 tumak jodi tat condition di dila heten je red ball from bag 1 ba bag 2 tetiao tumar answer ki hol heten bag 2 hua heten tumi kobo lagil heten je 5/11 hetu jodi hudile heten je second bagot red ball or probability kiman tumak total red ball or probability সোধা নাই কোৱেশ্চনটোত তোমাক বেগ 2 red ball or probability সোধা নাই তোমাক কি সুধিছে তোমাক সুধিছে যে এটা বল উঠাই আনিলো দেখিলো ৰঙা হে বেগ বলটো বেগ 1 or বেগ 2 ৰ পৰা অহাৰ চান্সেছ কিমান ইভেন মোর অন দ্যাট তোমাৰ বেগ 2 ৰ probability সোধা নাই বেগ 2 ৰ যদি probability সুধিলেতেন আনসাৰটো হলতেন 1/2 বুজি পাইছানে যে কিমানবোৰ probability ইনভলভ হৈছে total red ball or probability সুধিব পাৰে বাইছ থিয়ৰমত নুখুধে নৰ্মেল এটা সিচুৱেশনত টোটাল ৰেড বলৰ প্ৰবাবিলিটি খুদিব পাৰে হেতু তোমালোকে সৰু ক্লাছত পঢ়িছিলা ক্লাছ 10 ত তেতিয়া তুমি ক'ব লাগিব যে স্যাৰ 8/18 হেতু ইয়া নাই খুদা বাইছ থিয়ৰমত হেতু নাই খুদা তোমাক যদি ক'লে হেতেন বেগ 2 ৰেড বলৰ প্ৰবাবিলিটি কিমান তেতিয়া সিম্পল আনসাৰ 5/11 কাৰণ তাত 5টা ৰঙা বল আছে টোটাল
11টা বল আছে বেগ 2 5/11 হেতু তোমাক নাই সোধা তোমাক যদি বেগ 2 ৰ probability সুধিলাহেঁতেন তুমি ক'লাহেঁতেন 1/2 হেতু তোমাক নাই সোধা এটা বুজিলা নে তোমাক কি সুধিছে বহুত ইউনিক বস্তু এটা সুধিছে কি সুধিছে যে এটা বল উঠাই আনি দেখিলো ৰঙা হেতু বেগ 2 ৰ পৰা অহাৰ চান্সেছ কিমান ঠিক আছে প্ৰথম হে কথাটো মাইন্ডত জানিব লাগিব তো হিমানটো বুজি পোৱাৰ পিছত এটা আমি কোৱেশ্চনটো সলভ কৰিবলৈ ষ্টাৰ্ট কৰিম তো কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিম প্ৰথম কথা তোমালোকে তিনটা ইভেন্ট বিচাৰি উলাব লাগিব সদায় বাইস থিওৰামত গোটেই স্যাম্পল স্পেচটোক দুটা তিনটা পাৰ্টত ডিভাইড কৰা থাকে দ্যাট মিন্স আমাৰ গোটেই সিচুৱেশনটোক দুটা বেগত ডিভাইড কৰা আছে দুটা বেগত কেতিয়াবা দুটা বেগ বুলি ক'ব কেতিয়াবা দুটা মেচিন বুলি ক'ব কেতিয়াবা তিনটা মেচিন বুলি ক'ব মেচিন 1 মেচিন 2 মেচিন 3 বা জিটি ক'ব পাৰে তেনেকৈ দুটা বেগ বুলি কৈছে বেগ 1 বেগ 2 হে বেগ 1 বেগ 2 সদায় তুমি দুটা ইভেন্ট ধৰি লোৱা let e1 be the event of choosing big 1 e2 be the event of choosing big 2 হৈ গল হে দুটা ইভেন্ট ধৰি ললো আৰু থাৰ্ড ইভেন্ট তুমি ধৰিব লাগিব কি যেটো তাত given information আছে তাত কি given information আছে a ball is drawn and it is found to be red হেতু তোমাক given information আছে হেতু তুমি এটা a নামেৰে ধৰিব লাগিব let a be the event a be the event that the drawn ball is red হিমানটো তুমি ইভেন্ট ধৰি লোৱাৰ পাছত তুমি কি কৰিবা অলপমান জায়গা এৰি পেলাই সদায় তলত যাবা তলত গৈ বাইস থিওৰামৰ ফৰ্মুলাটো লিখিবা আৰু বাইস থিওৰামৰ ফৰ্মুলাটো কেতিয়াও মনত নাৰাখে হেতু ফৰ্মুলাটো টেকনিক্যালি আমি লিখি উলিয়াব লাগে কেনেকৈ উলিয়াম চাই লোৱা আমি ইয়াত কন্ডিশনাল প্ৰবাবিলিটি এটা লিখিব লাগিব কন্ডিশনাল প্ৰবাবিলিটিত সদায় এডাল লাইন দিয়ে এটা ব্ৰেকেটৰ মাজত বুজি লবা হা ধুনিয়াকৈ এটা ব্ৰেকেট দিলো মাজত এটা লাইন দিলো তাৰ পিছত এই লাইনডালৰ বেক সাইডে হেতু ইভেন্ট ৰাখিব লাগিব যেটো তোমাক কোৱেশ্চনটো দিয়া আছে কি দিয়া আছে one ball is drawn at random and it is found to be red এটা বল উঠাই আনিছিলো আৰু হেতু ৰঙা দেখিলো তো হেতু বেক সাইডে থাকিব হে ইভেন্টটো তুমি কাৰণ হে ইভেন্টটোক এ ধৰিছিলা এ বি দা ইভেন্ট that the drawn ball is red তো হেতু বেক সাইডে থাকিব আৰু যাৰ probability বিচাৰে কাৰ বিচাৰিছে সো find the probability that it is drawn from bag 2 bag 2 probability বিচাৰিছে তাৰ মানে bag 2 পৰা অহাৰ probability বিচাৰিছে bag 2 পৰা অহাৰ probability বিচাৰিছে আৰু bag 2 তুমি e2 ধৰি থৈছিলা তো ইয়াতে e2 লিখিব লাগিব বুজি পালা যেটো given information আছে হেতু লাইন ডালৰ সদায় বেকত লিখে আৰু যেটো উলিয়াব লাগে হেতু লাইন ডালৰ সদায় ফ্ৰন্টত লিখে হিমানটো লিখাৰ পাছত তুমি এটা কন্ডিশনাল বাইস থিওৰামৰ ফৰ্মুলাটো লিখিব লাগিব তাৰ কাৰণে দীঘলকৈ আৰছডাল দিলো দিয়াৰ পাছত ফৰ্মুলাটো কেনেকৈ লিখে বুকত দেখিবা বহুত ডাঙৰ ফৰ্মুলা এটা ইমান মনত ৰখাৰ দৰকাৰ নাই ডাইৰেক্ট আমি ষ্টাইলত উলিয়াই লম কেনেকৈ সি এটো যেটো আছে যেটো প্ৰবাবিলিটি আছে হেতুক ফ্লিপ কৰি লোৱা ঘুৰাই লোৱা এটোক আগলে নিয়া এটোক পিছলে নিয়া নি পেলাই এডখতে লিখি লোৱা probability of a e2 লিখিলো আৰু ইয়াৰ লগত কাক মাল্টিপ্লাই কৰিব লাগিব সদায় জিতু বেগৰ কাৰণে এটো লিখিছিলো কোনটো বেগৰ কাৰণে লিখিছিলো e2 কাৰণে তো ইয়াত e2 ৰে মাল্টিপ্লাই কৰি দিব লাগে হৈ গল হিমানটো কৰাৰ পাছত হে এক্সাক্ট ষ্ট্ৰাকচাৰটো নিউমাৰেটৰত লিখিলো probability of e2 probability of a2 বাস এক্সাক্ট ষ্ট্ৰাকচাৰটো নিউমাৰেটৰত লিখি ললো এতিয়া ডেনোমিনেটৰত প্লাস এটা দি ইয়াৰ এটো বেগ 2 ৰ কাৰণে লিখিছিলা বেগ 1 ৰ কাৰণেও লিখি দিয়া এই একেটা ষ্ট্ৰাকচাৰকে বেগ 1 ৰ কাৰণে লিখি দিয়া তাৰ মানে বেগ 2 ৰ কাৰণে 2 2 আছিল বেগ 1 ৰ কাৰণে 1 1 হৈ যাব তাৰ মানে probability of এটো চাই লিখি লল e2 ৰ জায়গাত e1 probability of a e1 হৈ গল এটো তোমাৰ বাইস থিওৰামৰ ফৰ্মুলা একদম ইজি যদি লাগি ধৰিলা যদি বুজি নাপালা ভিডিওটো পজ কৰি আকৌ আগলে নি এবাৰ চাই লবা এতিয়া আমাক এই probability গিটা কোৱেশ্চনটোৰ পৰা উলিয়াই এটা লিখি দিব লাগে এই কাৰণে মই কৈছিলো ইয়াতে অকমান জায়গা এৰি থৈ আহিবা এতিয়া probability কি আছে এটা আছে probability of e1
What is probability of E1? E1 মানে কি? বেগ 1 ৰ probability. বেগ 1 ৰ probability কিমান? দুটাই বেগ আছে। প্ৰথমটো বেগৰ probability 1/2. Probability of E2, বেগ 2 probability. দুটাই বেগ আছে, তাৰ সেকেন্ড বেগটোৰ probability of P2. Third লাগে আমাক probability of AE1. AE1 ৰ probability কিমান? সদায় এটো যেতিয়া উলিয়াওতে সদায় এটা বস্তু মাইন্ডত বহাই লোৱা যে পিছৰটো given condition ফাৰ্স্টটো বিচাৰিছে। পিছৰটো given condition লাইনডালৰ পিছৰ এলফাবেটটোৱে given condition বুজাইছে, ফাৰ্স্ট এলফাবেটটোৱে যিটো probability ওলাব লাগে হেতু বিচাৰিছে। পিছৰ এলফাবেটটো কি কৈছে E1, তাৰ মানে তোমাক বেগ 1 বুলি কৈ দিছে। আৰু ফাৰ্স্ট এলফাবেটটো A মানে তুমি ধৰিছিলা A be the event of drawing red ball। তাৰ মানে drawing red ballৰ probability বিচাৰিছে। given তোমাক কি দিয়া আছে E1 মানে বেগ 1। তাৰ মানে বেগ 1ত কৈ দিছে বেগ 1 বুলি, বেগ 1ত red ball draw কৰাৰ probability তোমাক বিচাৰিছে। তো বেগ 1ত red ball draw কৰাৰ probability কি হ'ব? বেগ 1ত আছে টোটাল 8টা বল, 7টা বল, তাৰে red ball 3/7 হলে। Similarly বেগ 2 probability of AE2 এই লাইনডালৰ পিছৰ এলফাবেটটো তোমাক দি দিছে given condition, তাৰ মানে বেগ 2 বুলি কৈ দিছে। গতিকে যদি হে কৈ দিছে টোটাল বল আছে তাত কিমান 6 5 11 আৰু তাত ৰেড বলৰ probability বিচাৰিছে। ৰেড বল কেটা আছে 5টা, 5/11 আৰু সেই বস্তুখিনি আনি পেলে তুমি ইয়াত লিখি দিয়া। probability of E2 জাগাত 1/2 multiplied by AE2 জাগাত 5/11 divided by 1/2 into 5/11 plus P1 মানে 1/2 into 3/7 আৰু এটো ক্যালকুলেশন কৰি উলাই দিবা। মই উলিয়াই নাই দিয়া আৰু তোমালোকে ইমানটো ক্যালকুলেশনটো কৰিব পাৰিবা হয়নে নহয়? এবোৰ ক্লাস 6 7 ত কৰা ক্যালকুলেশন ইমানটো কৰিবা যেটো আনসাৰ লব that is your final answer। ঠিক আছে, আজি আমি 22 টাৰ্মৰ কোৱেশ্চন এটা কেনেকে কৰে, কেনেকে তাক ট্ৰাই কৰে, কেনেকে তাক ফৰ্মুলাটো কেনেকে লিখে, কি কি ইভেন্টস ধৰে সেই বস্তুটো মই দেখালো। নেক্সট ক্লাছত নেক্সট ভিডিঅত ইয়াৰ ওপৰত আৰু কোৱেশ্চনস আমি ডিসকাস কৰিম। আৰু ফাইনালি আমি এনেকুৱা কোৱেশ্চন ডিসকাস কৰিম যিবোৰ পৰীক্ষাত আহে আৰু আহিবই 110% আহিবই এটা কোৱেশ্চন ইয়াৰ। কেতিয়াবা তোমালোকৰ লাক বেয়া থাকিলেহে নাহে বুলি ধৰিব পাৰা, লাক বেয়া থাকিলেহে নাহে, আদাৰৱাইজ আহে হি। গতিকে মোস্ট ইম্পৰ্টেন্ট 4 মাৰ্কস এটা পাবাই। সো ভিডিঅটো যদি কোনবা কাৰবাৰ কিবা লাগি ধৰিলে ৰখাই পেলে বুজি লো, আমি আৰু এটা ভিডিঅত আৰু কোৱেশ্চনস ডিসকাস কৰিম। ঠিক আছে।